নমস্কাৰ আজি ২৬ জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ। কোটি কোটি যুৱ প্ৰজন্মক ক্ষমা খুজি পদত্যাগ কৰক শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। এই মুহূৰ্তত ৰাতিপুৱাৰ খবৰটোকৈ ডাঙৰ খবৰ। কোটি কোটি নৱ প্ৰজন্মৰ ওচৰত ক্ষমা খুজিব লাগিব দেশৰ শিক্ষামন্ত্ৰীগৰাকীয়ে। মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। দুখ স্বীকাৰ কৰি পদত্যাগ কৰক শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। সুৰক্ষিত ভৱিষ্যত বিচৰা প্ৰজন্মক সন্ত্ৰাসবাদী সজাইছে ধৰ্মেন্দ্ৰ প্ৰধানে। শিক্ষামন্ত্ৰীৰ ব্যৰ্থতাৰ বাবেই ২০জনকৈ ছাত্ৰই নিজৰ প্ৰাণ হেৰুৱাইছে। লাখ লাখ ছাত্ৰৰ জীৱন অন্ধকাৰলৈ ঠেলি দিছে শিক্ষামন্ত্ৰীয়ে। ব্যৰ্থতা স্বীকাৰ কৰি নিজেই পদত্যাগ কৰক শিক্ষামন্ত্ৰী গৰাকীয়ে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এই হুংকাৰ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে। শিক্ষা ব্যৱস্থা ঠিক নোহোৱালৈকে মোৰ কণ্ঠ ৰুধিব নোৱাৰে। কোটি কোটি নৱ প্ৰজন্মৰ ওচৰতে ক্ষমা খুজিব লাগিব দেশৰ শিক্ষামন্ত্ৰী গৰাকীয়ে। আন এটা খবৰ হৈছে ২২,০০০ বিঘা মাটিত চলিব বুলডোজাৰ। বৰপেটা বজালিৰ বেদখলকাৰীক সাৱধান হোক, কিয়নো বৰপেটা বজালিত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। নামনি অসমৰ বেদখলকাৰী এতিয়া সাৱধান হোক। সন্দেহযুক্ত লোকৰ বিৰুদ্ধে নামনি অসমত চলিব বুলডোজাৰ। ১০০০-২০০০ নহয়, একেলগে ২২,০০০ বিঘা মাটিত চলিব বুলডোজাৰ। বৰপেটা বজালিৰ সন্দেহজনক লোকৰ বিপদ নিশ্চিত। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। বৰপেটা বজালিৰ সন্দেহজনক লোকৰ বিপদ নিশ্চিত। শ শ বিঘাৰ পুখুৰী, তামোলৰ বাগান সন্দেহজনক লোকৰ দখলত। বৰপেটা বজালিৰ সীমান্তত কাৱৈমাৰীৰ ৰিজাৰ্ভত অবাধ বেদখল। এটা বিগ আপডেট এই মুহূৰ্তত জনাইছো। উচ্চস্থলীত গঢ়ি তোলা হ'ব মেডিকেল কলেজ চৰকাৰী প্ৰকল্প। সৰ্ববৃহৎ উচ্ছেদক লৈ এই মন্তব্য কৰিছে বিধায়ক ধৰ্মেশ্বৰে। পৰৱৰ্তী খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৈছে যে ৰাহুল গান্ধীয়ে লৈ ফুৰা ৰঙা সংবিধানখনতে লিখা আছে যে সংবিধানখন ইন্দিৰা গান্ধীয়ে হত্যা কৰিছিলে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছো আন এটা খবৰ। পাছপোৰ্ট আবেদনৰ মাচুল বৃদ্ধি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ। সাধাৰণ নতুন পাছপোৰ্ট বা ৩৬ পৃষ্ঠাৰ পাছপোৰ্ট পুনৰ আবেদনৰ বাবে ১৫০০ টকাৰ পৰা ২৫০০ টকালৈ বৃদ্ধি। জৰুৰী পাছপোৰ্টৰ আবেদনৰ মাচুল ৩৫০০ টকাৰ পৰা ৫০০০ টকালৈ বৃদ্ধি। ৬০ পৃষ্ঠাৰ পাছপোৰ্টৰ মাচুল ২০০০ টকাৰ পৰা ৩৫০০ টকা আৰু জৰুৰী পাছপোৰ্টৰ আবেদন মাচুল ৪০০০ টকাৰ পৰা ৬০০০ টকালৈ বৃদ্ধি হৈছে। আন এটা খবৰ হৈছে মছজিদত আজান বন্ধৰ যুঁজা চৰকাৰৰ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। ভাৰতৰ লগতে বিশ্বৰ প্ৰান্তে প্ৰান্তে মছজিদত আজান বন্ধৰ যুঁজা চলোৱা হৈছে। এইবাৰ ইউৰোপীয় দেশতো মুছলমানৰ আজান বিৰোধী ঢৌ। বিশ্বজুৰি মুছলমানৰ সুৰক্ষাক লৈ উঠিছে প্ৰশ্ন। এই মুহূৰ্তত সেই খবৰ জনাইছো। ডেনমাৰ্কৰ চৰকাৰে এই দেশজুৰি আজান বন্ধৰ চলাইছে যুঁজা। আজান বন্ধ কৰিবলৈ নতুন আইন অনাৰ যুঁজা ডেনমাৰ্ক চৰকাৰৰ। ডেনমাৰ্কৰ এখনো ছাদৰ ওপৰত আজানৰ শব্দ আহিব নোৱাৰিব। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আৰম্ভ হৈছে প্ৰতিবাদ। শীঘ্ৰেই ডেনমাৰ্কত আজান নিষিদ্ধ কৰাৰ হুংকাৰ মন্ত্ৰী মৰ্টেন বৰ্স্কুডৰ। মৰ্টেন বৰ্স্কুড ডেনমাৰ্ক চৰকাৰৰ মন্ত্ৰী। ভাৰতৰ লগতে বিশ্বৰ প্ৰান্তে প্ৰান্তে মছজিদত আজান বন্ধৰ যুঁজা। মুছলমান বিৰোধী সিদ্ধান্তক লৈ বিশ্বজুৰি ব্যাপক চৰ্চা। এইবাৰ ইউৰোপীয় দেশতো মুছলমানৰ আজান বিৰোধী ঢৌ। বিশ্বজুৰি মুছলমানৰ সুৰক্ষাক লৈ উঠিছে প্ৰশ্ন। ডেনমাৰ্ক চৰকাৰে এই দেশজুৰি আজান বন্ধৰ চলাইছে যুঁজা।
আন এটা খবৰ হৈছে চাৰিচকীয়া বাহন, চৰকাৰী চাকৰি, আয়কৰ এই তিনিবিধৰ গৰাকী হলে হেৰুৱাব ৰেচন কাৰ্ড। ৰাজ্যবাসীৰ কাৰণে জৰুৰী খবৰ, ৰেচন কাৰ্ডক লৈ কঠোৰ নিয়ম জাৰি কৰিছে প্ৰশাসনে। প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে কঠোৰ নিয়ম জাৰি কৰা হৈছে। এই তিনিবিধৰ গৰাকী হলে নাপাব আপুনি ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থকা লোকেও ঘূৰাই দিব লাগিব কাৰ্ড। কঠোৰ ৰূপত বিশেষ জাননী খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ। ঘৰত চাৰিচকীয়া বাহন থাকিলে নাপাব ৰেচন কাৰ্ড। চাৰিচকীয়া বাহন কিনিলেই ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। অত্যন্ত ডাঙৰ খবৰ, চৰকাৰী চাকৰি থকা পৰিয়ালেও কোনো কাৰণতেই লাভ নকৰিব ৰেচন। ইনকাম টেক্স বা আয়কৰ আদায় দিয়া পৰিয়ালে নাপাব ৰেচন। গুৰুত্বপূৰ্ণ খবৰ, ইনকাম টেক্স দিয়া পৰিয়ালৰ পৰা কৰ্তন কৰা হ'ব ৰেচন। চৰকাৰৰ নিৰ্দেশনা অনুযায়ী কঠোৰ ৰূপত হোজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দেশনা, ৰেচন কাৰ্ড থকা লোকেও ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। কঠোৰ ৰূপত বিশেষ জাননী জাৰি কৰিছে খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে। পৰৱৰ্তী খবৰ, কৰ সংগ্ৰহক লৈ ৰাজপথ অৱৰোধ আৰু তাৰ পাছতে ভয়ংকৰ পৰিস্থিতি। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, ৰাজপথত অভাৱনীয় পৰিস্থিতি। এবাৰ পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ই ৰিক্সা চালকক আক্ৰমণক লৈ উত্তপ্ত হৈ পৰিছে গোসাইগাঁও পৌৰসভাৰ অন্তৰ্গত এলেকাত প্ৰৱেশ কৰ লোৱাৰ সময়তে আক্ৰমণ। কৰ সংগ্ৰহকাৰীয়ে ই ৰিক্সা চালকক কৰে ভয়ংকৰ আক্ৰমণ। ডাঙৰ খবৰ, গোসাইগাঁৱৰ মহাৰাজপুৰ তিনিআলিত এই ঘটনা সংঘটিত হৈছে। ই ৰিক্সা চালকজনে যাত্ৰীলৈ তিনিআলিলৈ যাওঁতেই বিচাৰে প্ৰৱেশ কৰ আৰু কৰ পিছত আদায় দিব বুলি কোৱাত কৰ সংগ্ৰহকাৰীৰ উপৰ্যুপৰি আক্ৰমণ আৰু তাৰ পিছতেই উত্তপ্ত পৰিস্থিতি। পৰৱৰ্তী খবৰটো হৈছে অনলাইন প্ৰবঞ্চনাৰ বলি হোৱা নাগৰিকে পাব সকাহ। অনলাইন প্ৰবঞ্চনাৰ বলি হলেই লাভ কৰিব 25,000 টকা। ডাঙৰ খবৰ, এই মুহূৰ্তত প্ৰবঞ্চনাৰ বলি হোৱা 5 দিনৰ ভিতৰতেই দাখিল কৰিব লাগিব অভিযোগ। বেংক হেল্পলাইন, চাইবাৰ হেল্পলাইন 1930 নম্বৰত কৰিব লাগিব যোগাযোগ। বৰ্ধিত অনলাইন প্ৰবঞ্চনাৰ ঘটনাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে RBIয়ে। 2027 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম। এটা ব্ৰেকিং নিউজ, 2027 চনৰ আৰম্ভণিৰে পৰা প্ৰবঞ্চনাৰ বলি হোৱা লোকে পাব এই সুযোগ সুবিধা লাভ কৰিব। অনলাইন প্ৰবঞ্চনাৰ বলি হোৱা নাগৰিকে পাব সকাহ। আন এটা খবৰ হৈছে নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপোৰ্ট হ'ব বৈধ নথি। কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে। ভাৰতত পাছপোৰ্টক লৈ সৃষ্টি হোৱা এক বিতৰ্কই সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ বিদেশ মন্ত্ৰালয়ে পাছপোৰ্ট সেৱা দিৱসৰ দিনাই স্পষ্ট কৰি দিছিল যে ভাৰতীয় পাছপোৰ্ট মূলতঃ বিদেশ ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা এটা দস্তাবেজহে। ই ভাৰতৰ নাগৰিকত্বৰ প্ৰমাণ কৰাৰ চূড়ান্ত প্ৰমাণ নহয়। ভাৰতত পাছপোৰ্টক লৈ সৃষ্টি হোৱা এই বিতৰ্কই সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ বিদেশ মন্ত্ৰালয়ে পাছপোৰ্ট সেৱা দিৱসৰ দিনাই স্পষ্ট কৰি দিছিল যে ভাৰতীয় পাছপোৰ্ট মূলতঃ বিদেশ ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা এটা দস্তাবেজহে। ই ভাৰতৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ চূড়ান্ত প্ৰমাণ নহয়। কেন্দ্ৰীয় চৰকাৰৰ এই মন্তব্য এনে এটা সময়ত আহিছিল যেতিয়া দেশত ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়া অৰ্থাৎ SIR আৰু নাগৰিকত্বক লৈ বিভিন্ন বিতৰ্ক চলি আছিল। সাধাৰণতে দেশৰ বহু লোকে পাছপোৰ্টক নিজৰ ভাৰতীয় নাগৰিকত্বৰ আটাইতকৈ শক্তিশালী প্ৰমাণ বুলি গণ্য কৰি আহিছিল। কিন্তু বিদেশ মন্ত্ৰালয়ৰ বিষয়া জানিবলৈ দিয়ে যে পাছপোৰ্ট কেৱল বিদেশ ভ্ৰমণ সহজ কৰিবলৈ আৰু বিদেশত নিজৰ ৰাষ্ট্ৰীয় পৰিচয় দাঙি ধৰিবলৈ ব্যৱহাৰ কৰা হয়। ভাৰতৰ ভিতৰত ই নাগৰিকত্বৰ শেষ সিদ্ধান্ত ল'ব পৰা নথি নহয়।
বিদেশ মন্ত্ৰালয়ৰ এই সিদ্ধান্তৰ মাজতে ভাৰতৰ নিৰ্বাচন আয়োগে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ এই মন্তব্যক এক প্ৰকাৰৰ নাকচ কৰিছে। নিৰ্বাচন আয়োগৰ বিষয়াসকলে স্পষ্ট কৰি দিছে যে ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াৰ অধীনত ভোটাৰসকলে নিজৰ যোগ্যতা প্ৰমাণ কৰিবলৈ যি 12টা বৈধ নথি ব্যৱহাৰ কৰিব পাৰে তাৰ ভিতৰতে ভাৰতীয় পাছপৰ্টকো অন্তৰ্ভুক্ত কৰা হৈছে। নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তৰ পাছত এতিয়া ভোটাৰসকলে পাছপৰ্টৰ জৰিয়তে নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিব পাৰিব আৰু ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। এই গুৰুত্বপূৰ্ণ ভোটাৰ তালিকাৰ সংশোধন প্ৰক্ৰিয়া অৰ্থাৎ SIRৰ কাম দেশৰ কেইবাখনো ৰাজ্যত অতি শীঘ্ৰেই আৰম্ভ হ'বলৈ গৈ আছে। এই ৰাজ্যসমূহৰ ভিতৰত অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, হাৰিয়ানা, ঝাৰখণ্ড, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, উৰিষ্যা, পঞ্জাৱ, ছিকিম, ত্ৰিপুৰা, তেলেংগানা আৰু উত্তৰাখণ্ড আদি অন্যতম। এই প্ৰক্ৰিয়া চলি থকাৰ সময়ত বুথ লেভেল অফিচাৰ অৰ্থাৎ BLOসকলে ঘৰে ঘৰে গৈ তথ্য পৰীক্ষা কৰিব। তেওঁলোকে মৃত ব্যক্তি, স্থানান্তৰিত হোৱা লোক আৰু এটা নামেৰে দুবাৰকৈ থকা ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰিব আৰু ইয়াৰ লগতে নতুনকৈ অহা যোগ্য ভোটাৰসকলৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰিব। আন এটা খবৰ হৈছে সাধাৰণ জনতালৈ চৰকাৰৰ তৰফৰ পৰা নতুন নিৰ্দেশনা। অহা 1 জুলাইৰ পৰা বৃদ্ধি পাব পাছপোৰ্টৰ মাচুল। তৎকাল পাছপোৰ্টৰ বাবে ভৰিব লাগিব 5,000 টকা। এটা ব্ৰেকিং নিউজ। কেন্দ্ৰীয় চৰকাৰে প্ৰায় 14 বছৰৰ পাছত প্ৰথমবাৰৰ বাবে পাছপোৰ্টৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা 1 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ সাধাৰণ পাছপোৰ্টৰ বাবে এতিয়াৰে পৰা 2500 টকা আৰু তৎকাল পাছপোৰ্টৰ বাবে 5,000 টকা আদায় দিব লাগিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পাছপোৰ্ট কেৱল ভ্ৰমণৰ এক নথি আৰু ই ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয় বুলি স্পষ্ট কৰাৰ এদিন পাছতেই এই নতুন নিৰীখ ঘোষণা কৰা হৈছে। নতুন নিৰীখ অনুসৰি 18 বছৰ বা তাতকৈ অধিক সময়ৰ আবেদনকাৰীৰ বাবে 36 পৃষ্ঠা নতুন পাছপোৰ্ট বা ইয়াৰ নৱীকৰণৰ বাবে সাধাৰণ শিতানত 2500 টকা খৰচ হ'ব, যিটো বৰ্তমান 1500 টকা আছিল। আনহাতে তৎকাল মাচুল 2500 টকাৰ পৰা 5,000 টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে 60 পৃষ্ঠা পাছপোৰ্টৰ মাচুল সাধাৰণ শিতানত 2,000 টকাৰ পৰা 3,500 টকালৈ আৰু তৎকাল শিতানত 4,000 টকাৰ পৰা 6,000 টকালৈ বৃদ্ধি কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা এই নতুন মাচুল গাঁথনি হৈছে 2012 চনৰ পৰা 12 চনৰ পিছত কৰা প্ৰথমটো বৃহৎ পৰিৱৰ্তন। আগবাঢ়িছো পৰৱৰ্তী খবৰ। চিনিয়ৰ ক্ৰিকেটাৰৰ সৈতে একেটা ড্ৰেছিং ৰুম ব্যৱহাৰ কৰিব নোৱাৰিব 15 বছৰীয়া ক্ৰিকেট তাৰকা বৈভৱ সূৰ্যবংশীয়ে। ভাৰতৰ 15 বছৰীয়া যুৱ চাঞ্চল্য বৈভৱ সূৰ্যবংশী ইতিহাস ৰচনা কৰাৰ পথত অগ্ৰসৰ হৈছে। ৰাষ্ট্ৰীয় ছিনিয়ৰ দলত প্ৰথমবাৰৰ বাবে আমন্ত্ৰণ পোৱাৰ পিছত ইংলেণ্ড ভ্ৰমণত অভিষেক ঘটোৱা কেন্দ্ৰ কৰি এক বৃহৎ আলোড়নৰ সৃষ্টি হৈছে। অৱশ্যে তেওঁৰ কম বয়সৰ বাবে ভ্ৰমণৰ সময়ত তেওঁৰ চাৰিওফালে বিশেষ নিৰাপত্তা ব্যৱস্থা কৰা হ'ব। প্ৰতিবেদন অনুসৰি ICCৰ সুৰক্ষাৰ নিয়ম অনুসৰি নাবালক খেলুৱৈৰ বাবে নিৰ্ধাৰিত প্ৰটকল মানি চলি বৈভৱে নিজৰ জ্যেষ্ঠ সতীৰ্থৰ পৰা পৃথক ড্ৰেছিং ৰুম বা পৃথক সুবিধা ব্যৱহাৰ কৰিব লাগিব। এই বিষয়টো দলৰ নিৰ্বাচনৰ বিষয় নহয়, বৰঞ্চ সম্পূৰ্ণৰূপে সুৰক্ষা আৰু শিশু সুৰক্ষা নীতিৰ অংশ। আন এটা খবৰ হৈছে বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰী ৰূপ। এইবাৰ 20,000ৰো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে ৰাজ্যত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে। অসমত বানপানীৰ পৰিস্থিতি ক্ৰমান্বয়ে বেয়াৰ ফালে ঢাল খাইছে। নেৰানেপেৰা বৰষুণ, নদীৰ জলস্তৰ বৃদ্ধি আৰু মথাউৰি ছিঙাৰ ফলত ৰাজ্যৰ কেইবাখনো জিলাত বানপানীৰ সৃষ্টি হৈছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে সতৰ্কবাণী জাৰি কৰিছে। ধেমাজি জিলাত ইতিমধ্যে 20,000ৰো অধিক লোক এই বানত আক্ৰান্ত হৈছে, বানৰ কবলত পৰিছে। আনহাতে বজালিত নতুনকৈ হোৱা বানপানীয়ে খেতি মাটি, ৰাস্তা ঘাট আৰু সাধাৰণ জীৱন যাত্ৰা ব্যাহত কৰিছে।
উজনিৰ পৰা বৈ অহা পানীৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগেই অসম চৰকাৰে বানপানীৰ মোকাবিলা কৰিবলৈ প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। গুৱাহাটীৰ বতৰ বিজ্ঞান কেন্দ্ৰ আৰু ইটানগৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে উজনিৰ অঞ্চলসমূহত হোৱা প্ৰবল বৰষুণৰ বাবে নদীৰ পানী বহু বাঢ়ি গৈছে, যিয়ে নামনিৰ জিলাসমূহৰ বাবে ডাঙৰ এক বিপদ কঢ়িয়াই আনিছে। জানিব পৰা মতে এই বানপানীয়ে প্ৰথমে ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰত প্ৰভাৱ পেলাব আৰু পিছলৈ ধুবুৰী পাবগৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মুখ্য সচিবগৰাকীয়ে সকলো জিলা প্ৰশাসনক সষ্টম হৈ থাকিবলৈ নিৰ্দেশনা জাৰি কৰিছে। SDRF, NDRFৰ দলসমূহক কাৰ্যকৰী ৰাখিবলৈ নিৰ্দেশনা দিছে। চৰকাৰে বানপানী হ'ব পৰা ঠাইৰ লোকসকলক সাৱধান হ'বলৈ আৰু নিৰাপদ স্থানলৈ যাবলৈও আহ্বান জনাইছে। লগতে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহত নাও চলোৱা আৰু বানপানী হোৱা অঞ্চললৈ যোৱাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। লখিমপুৰ জিলাত ৰঙা নদীৰ পানী বহাৰ হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু সহায়ৰ বাবে এই বিশেষ নম্বৰটো এটা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে।